বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ তুমি কিন্তু যি নকলেও মই আৰু তোমালোকৰ ঘৰলৈ উভতি নাযাওঁ বিয়া কৰাই আনিছা যেতিয়া তুমি মোৰ দায়িত্ব পালন কৰিবই লাগিব তোমাৰ মূৰত কি জ্ঞান চিন্তা বোলা বস্তু কি অলপো নাই মই মৰি আছো এইফালে ইমান টেনশ্যনত তুমি কেৱল নিজৰ কথাই ভাবি আছা তাই চেহেৰাই কৈ তাই কিমান কষ্টত আছে তই নিজে ইমান টেনশ্যনত থাকিলে তাইক কি সহায় কৰিবি প্ৰথমে নিজৰ মন মগজু ঠাণ্ডা কৰি ল আৰু ভালদৰে ভাব কেনেকে কি কৰিলে ভাল হয় ক'ত আছে তাই কেনে আছে তাই ক'ত আছে সেইটো সি ক'ব নোৱাৰিলে সমীৰৰ লগতে আছে চাগে কিন্তু চাবা নিচিৰ যাতে আমাৰ ওপৰত কোনো সন্দেহ নহয় নহ'লে সকলো প্লেন বৰবাদ হৈ যাব আৰু চাবা যাতে সকলোবোৰ প্লেন নেচাৰেল যেন লাগে সুইচ অফ আৰে মোৰ কিন্তু বিৰাট টেনশ্যন হৈছে নিশি কিয় এনেকুৱা কৰিছে এটা দিন বন্ধুত্বৰ খাতিৰত প্লিজ না নকৰিবা অ'কে পাপা ৰুমত সোমোৱাৰ আগতে দৰ্জাত নক কৰিব লাগে সেইকণ ভদ্ৰতাও নাজানা নেকি নে খুৰা খুৰীয়ে তোমাক সেইকণ মেনাৰজো শিকোৱা নাই ননচেন্স চৰি মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিব মোক কোৱা কিয় আহিছিলা নিশি এতিয়ালৈকে অহা নাই মই কেইবাবাৰো ফোন কৰিছোঁ ফোনটো ছুইচ অফ মোৰ কিন্তু বিৰাট চিন্তা হৈছে তোমাৰ চিন্তা কৰিবলৈ কি হ'ল তাই বিকিৰ লগত আছে আৰু বিকিৰ লগত থাকিলে তোমাতকৈ ছেফ থাকে হ'ব যোৱা ৰুমত সোমোৱাৰ আগতে দৰ্জাত নক কৰিব লাগে সেইকণ ভদ্ৰতাও নাজানা নেকি নে খুৰা খুৰীয়ে তোমাক সেইকণ মেনাৰজো ননচেন্স থেংকছ
বিকি আজি তুমি মোক বহুত এনজয় কৰোৱালা থেংকছ এতিয়াই ক'ব নালাগে আৰু বহুত প্লেনিং বাকী আছে ব'লা খুৰা খুৰী আপোনালোক অঁ বলক ভিতৰলৈ বলক হ'ব ভালে আছেনে ভাল তোলৈ বৰকৈ মনত পৰি আছিল সেইকাৰণে সময় উলিয়াই গুচি আহিলোঁ তহঁতৰ ভালনে সকলোৰে সকলো বুলি ক'বলৈ ঘৰত এতিয়া আমি 3জন মানুহহে কিয় বাকীবিলাকলৈ গ'ল সেইবোৰ বহুত কথা আহিছেহে জিৰাই লওক অকণমান লাহে লাহে সকলো কম বোৱাৰীহঁত কোনো নাই নেকি নাই খুৰী কোনো নাই কিয় তোৰ লগত কিবা লাগিল হ'বলা নহ'লেনো সিহঁত এনেকৈ ঘৰ এৰি গুচি যাবনে খুৰী আপোনালোক বহকচোন মই চাহ বাকি আনো যা যা কি যে হ'ব মানুহজনীৰ পৰা দেখিলে তাই মোৰ কথাৰ উত্তৰ নিদিয়াকৈ কেনেকৈ গুচি গ'ল নিশ্চয় তাইৰ গাতেই কিবা দোষ আছে আহিছাহে আৰম্ভ হ'লেই নে অলপ পৰে মৰে থাকাচোন কাৰ ফোন প্ৰীতমৰ ফোন কথা পতা প্ৰীতম ক'ত আছা জাষ্ট শ্বপিং কৰি ওলাইছো কালিৰ পৰা মই কিমান টেনশ্যনত আছোঁ জানানে তুমি ফোনটো কিয় ছুইচ অফ কৰি ৰাখিছা কিয় পাপাই কোৱা নাই মই বিকিৰ লগত আছো কৈছে মই কিন্তু কথাবোৰ একেবাৰে ভাল পোৱা নাই নিশ্চয় আৰু স্বামী হিচাপে চাগে বেয়া পোৱাটো স্বাভাৱিক নে কি কোৱা তুমি নিজৰ পত্নী পৰপুৰুষৰ লগত গোটেই ৰাতিটো কটাব সেইটো পচন্দ কৰিব পাৰিম নেকি হোৱাট ডু ইউ মিন প্ৰীতম তুমি কি মোৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাইছা মোৰ কি পাৰ্চনেল লাইফ নাই তুমি সোনকালে ঘৰলৈ আহা ৰাখিছোঁ মই কি হ'ল নাই একো নাই ব'লা তাৰমানে আমাৰ প্লেনটোৱে কাম কৰিছে বঢ়িয়া বিকি আহা আকৌ অঁ গৈছোঁ থেংকছ মইহে তোমাক ক'ব লাগে আজিৰ দিনটো ইমান এনজয় কৰোৱালা দিনটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ তাৰমানে আগলৈ প্লেনিং কৰিব পাৰিম চিয়'ৰ তোমাৰ কোম্পানীবোৰ ভাল লাগিছে মইতো তোমাৰ লগত থাকি ভালেই পাওঁ কিন্তু তুমিহে মোক সময় নিদিয়া সিহঁতে কষ্ট পাব বুলি নিজৰ সন্তানো জন্ম নিদিলে নিজৰ জীৱনৰ সমস্ত সুখ জলাঞ্জলি দিলে ল'ৰা ছোৱালীহঁতৰ ভালৰ কাৰণে সিহঁতে কথাবিলাক অলপ বুজিব লাগিছিল গতিকে তোমাৰ পাৰ্চনেল লাইফত মাত মতাৰ অধিকাৰো মোৰ নাই চাগে প্ৰীতম কি হৈছে তোমাৰ কিয় এনেকুৱা উল্টা পুল্টা কথা কৈ আছা মই কিয় এনেকুৱা কৰিছোঁ তুমি এবাৰ নিজকে সুধি চোৱা মই কিয় এনেকৈ ক'বলৈ বাধ্য হ'লোঁ অন্ততঃ তোমাৰ পৰা মই এইবোৰ কথা কেতিয়াও আশা কৰা নাছিলোঁ নিশ্চয় থেংকছ মোক ইমান সময় দিয়াৰ বাবে থেংকছ মইহে তোমাক ক'ব লাগে আজিৰ দিনটো ইমান এনজয় কৰোৱালা
দিনটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। তাৰমানে আগলৈ প্লেনিং কৰিব পাৰিম। চিয়'ৰ, তোমাৰ কোম্পানীবোৰ ভাল লাগিছে। মইতো তোমাৰ লগত থাকি ভালেই পাওঁ, কিন্তু তুমিহে মোক সময় নিদিয়া। মানে এজন ভাল ফ্ৰেণ্ড সকলোৱে লাইফত লাগে। সেইটো অৱশ্যে হয়। এতিয়া যোৱা, আকৌ সোনকালে লগ পাম। ঠিক আছে, তুমি ভিতৰলৈ নোযোৱা? আজি নাযাওঁ। অ'কে, বাই বাই। আহিলা? মই আকৌ ভাবিছিলোঁ তুমি নাহিবাই নেকি। প্ৰীতম? অ' চৰি, মই পাহৰিয়ে গৈছিলোঁ। মোৰ পত্নী হোৱাৰ আগতেতো তুমি নম্বৰ 1 বিজনেছমেন ৰূপক চলিহাৰ ছোৱালী। গতিকে তোমাৰ পাৰ্চনেল লাইফত মাত মতাৰ অধিকাৰো মোৰ নাই চাগে। প্ৰীতম, কি হৈছে তোমাৰ? কিয় এনেকুৱা উল্টা পুল্টা কথা কৈ আছা? মই কিয় এনেকুৱা কৰিছোঁ তুমি এবাৰ নিজকে সুধি চোৱা। মই কিয় এনেকৈ ক'বলৈ বাধ্য হ'লোঁ? অন্ততঃ তোমাৰ পৰা মই এইবোৰ কথা কেতিয়াও আশা কৰা নাছিলোঁ নিশ্চয়। কেৱল তোমাৰ বাবে ঘৰ, চাকৰি, সম্পৰ্ক সকলো এৰি তোমাৰ পাপাৰ ঠাট্টা মস্কৰা শুনি ইয়াত আছোঁ। আৰু তুমি? কথাবোৰ কিবা ভাবিবলৈও লাজ লাগিছে। প্ৰীতম, মই কি ভুল কৰিলোঁ? প্লিজ, এতিয়া একো নজনাৰ ভাও নুজুৰিবা। বহুত কষ্ট দিছা তুমি মোক। এৰা, সময় আৰু পৰিস্থিতি মানুহৰ হাতত নাথাকে। মানুহহে পৰিস্থিতি আৰু সময়ৰ দাস। কথাবোৰ শুনি মোৰ বৰ বেয়া লাগিছে, বুজিছে? আপোনালোক অহাৰ পৰাহে ঘৰখন অলপ পোহৰ লাগিছে। নহ'লে এইকেইদিন আমি তিনিজনে কেনেকৈ কটাইছোঁ আমিহে জানো। বুজিছোঁ, কিমান আশা আৰু সপোন লৈ অভিভাৱকে সন্তানক ডাঙৰ দীঘল কৰে। আৰু যদি সেই সন্তানেই এনেকৈ দুখ দিয়ে, সহ্য কৰিবলৈ বৰ কষ্ট হয়। বিনয় আৰু বৌয়ে সিহঁতৰ ভৱিষ্যতৰ কাৰণে, সুখৰ কাৰণে যিমানখিনি ত্যাগ কৰিছে মই জানো। সিহঁতৰ সকলো ত্যাগৰ সাক্ষী মই। সেইবাবে মোৰ বেছি বেয়া লাগে। এৰা, সিহঁতে কষ্ট পাব বুলি নিজৰ সন্তানো জন্ম নিদিলে। নিজৰ জীৱনৰ সমস্ত সুখ জলাঞ্জলি দিলে ল'ৰা ছোৱালীহঁতৰ ভালৰ কাৰণে। সিহঁতে কথাবিলাক অলপ বুজিব লাগিছিল। তাকে ভাবোঁ কেতিয়াবা, ইমান ত্যাগ আৰু স্নেহৰ পাছতো সম্পৰ্কবোৰ যেতিয়া অচিনাকি হৈ যায়, মানুহ এজনে হৃদয়ত বহুত কষ্ট পায়। নিশ্চয় তোৰ কিবা ভুল আছে। আছে, ভুল মোৰেই। মোৰ ভুল এইটোৱেই যে সিহঁত মোৰ নিজৰ সন্তান নহয়। সেয়ে সিহঁতৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। এই সমস্যাৰ সমাধান এটা আছে, তুমি। প্লিজ, তুমি বৰুণৰ চৰ্তটো মানি লোৱা। বিশ্বাস কৰা, মই তোমাক মৰম কেতিয়াও কমাই নিদিওঁ। খুৰী, আৰতি, তহঁতৰ মাজত কি লাগিল? কিয় বোৱাৰীহঁত ঘৰ এৰি আঁতৰি গ'ল? তই একো নকলি যে? সিহঁত সকলোৱে মোক বেয়া পায়। নিশ্চয় তোৰ কিবা ভুল আছে। আছে, ভুল মোৰেই। মোৰ ভুল এইটোৱেই যে সিহঁত মোৰ নিজৰ সন্তান নহয়।
সেয়ে সিহঁতৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। খুৰী, বিচনাখন ঠিক কৰি দিওঁ, আহক। আজিহে মনটো ভাল লাগিছে। অনুভৱ হৈছে মই যে জীয়াই আছো। এইবোৰ যি হৈ গ'ল সকলোবোৰ পাহৰি যোৱা। মই নিজৰ ভুলটো স্বীকাৰ কৰিছোঁ। মোক কথা দিয়া, আগলৈ আৰু এনেকুৱা ভুল নকৰা। নকৰোঁ। তুমি হয়তো বুজি নাপাবা সমীৰ, মোৰ কাৰণে তুমি এতিয়া গোটেই পৃথিৱীখন। মই তোমাৰ ওপৰত এনেকৈ সঁপি দিছোঁ যে মোৰ সকলো সুখ, কান্দোন, হাঁহি, আবেগ, অনুভূতি সকলো তোমাৰ ওপৰতে। আৰু যেতিয়াই মই অনুভৱ কৰোঁ তুমি মোক ভাল নোপোৱা, মই একেবাৰে অকলশৰী হৈ যাওঁ। মোৰ মৰি যাব মন যায়। আগলৈ আৰু এনেকুৱা নহয়। কেনেবাকৈ টকাৰ সমস্যাবোৰ দূৰ কৰিব পাৰিলে মই টেনশ্যন ফ্ৰী হ'ব পাৰিলোহেঁতেন। সমস্যা কাৰ জীৱনলৈ নাহে? সেই বুলি কাজিয়া খঙেৰে সমস্যা সমাধান নহয় নহয়। এই সমস্যাৰ সমাধান এটাই আছে, তুমি। প্লিজ তুমি বৰুণৰ চৰ্তটো মানি লোৱা। বিশ্বাস কৰা, মই তোমাক মৰম কেতিয়া কমাই নিদিওঁ। প্লিজ প্ৰিয়া, মোৰ কাৰণে এইটো কৰি দিয়া না প্লিজ। প্লিজ প্ৰিয়া। সমীৰ, টকাৰ বাবে নিজকে বিক্ৰী কৰিবলৈ তুমি ভবাৰ দৰে ছোৱালী মই নহয়। আজিলৈকে স্বামীৰ দায়িত্বকণকে পালন কৰিব পৰা নাই, এতিয়া আকৌ মোক বিক্ৰী কৰিবলৈ ওলাইছে। মোৰ নিজৰ ওপৰতে ঘিণ লাগিছে। তোমাৰ দৰে দালাল এটাক যে মই ভাল পাইছিলো। নিচৰিবা, চিঞৰিলে সঁচা কথাবোৰ মিছা হৈ নাযায়। ভাবিছিলো তুমি সলনি হৈছা, নিজৰ ভুলবোৰ উপলব্ধি কৰিছা। অলপ সময়ৰ বাবে তোমাৰ বুকুৰ মাজত সোমাই শান্তি পাইছিলো। নাই, তোমাৰ নিচিনা ল'ৰা এটাই যোনে নিজৰ ভুলবোৰ উপলব্ধি কৰিবই নোৱাৰে, কোনো ছোৱালী এজনী আবেগ, অনুভূতি বুজি পাবই নোৱাৰে, তেওঁক লৈ মই জীৱনত কি আশা কৰিম? আচলতে তুমি কেতিয়া সলনি হ'বই নোৱাৰা। তোমাৰ পৰা কিবা আশা কৰাটো আচলতে মোৰেই ভুল।